যিমানে জনোৱা যায় বয়সটো সিমানে জেনেৰেলি নায়কে সদায় বয়সটো বোলে নজনায়, নাজানো। বাৰুদ 2 ছবিখন জন্মদিনৰ শুভক্ষণত মই অসমবাসী ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ। এখন ভাল ছবি মুনীন বৰুৱা দেৱক আকৌ বিচাৰি পাব বাৰুদ 2ত, আৰু প্ৰত্যেকে নিজৰ নিজৰ কাম সুন্দৰভাৱে কৰিছে। তাৰপিছত অগ্নিবাণ বুলি যিখন ছবি ৰিলিজ হৈছিল, আপোনালোকে চাগে গম পায়, সেই ছবিখনৰ কিবা এটা আদালতৰ ৰায়দানৰ কাৰণে আদালতৰ এইটো অতি সোনকালে অসমৰ ৰাইজৰ যিহেতু 4 দিন 5 দিনমান চলি ছবিখন উঠাই দিবলগীয়া হ'ল, এইখন অতি সোনকালে ছবিখন আহিব, অসমৰ ৰাইজে দেখা পাব। নিপন গোস্বামী, বিজু ফুকনৰ পাছত অসমীয়া চলচ্চিত্ৰ জগতত যদি মহাতৰকা বুলি কোৱা যায়, যতীন বৰাৰ নাম উল্লেখনীয়। আৰু যিসকলে চলচ্চিত্ৰৰ লগত যিসকল জড়িত হৈ আছে, যিসকল চিনেমা চাই ভাল পায়, আৰু প্ৰতিগৰাকী চিনেমা অনুৰাগী, চলচ্চিত্ৰ অনুৰাগী লোকৰ কাৰণে যতীন বৰাৰ মুখখন আৰু যতীন বৰাৰ অভিনয় সকলোৰে প্ৰিয়, আৰু সেইগৰাকী নায়ক, অসমীয়া চলচ্চিত্ৰ জগতৰ নায়ক যতীন বৰা আমাৰ লগত আছে। যতীন বৰাৰ যি উপজা দিন, প্ৰথমে যতীন দালৈ উপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি মোৰ জন্মদিনটো নিউজ প্লাছে মনত ৰখাৰ কাৰণে আৰু অসমবাসী ৰাইজক জনোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু ৰাতিপুৱাৰ পৰা বহুতে মোৰ শুভাকাংক্ষীসকলে মোক ফোন কৰিছে, আৰু জন্মদিনটো জেনেৰেলি খুব মই ডাঙৰকৈ বিশেষ কৰিব নোখোজোঁ। যিমানে জনোৱা যায় বয়সটো সিমানে বাঢ়ি গৈ থাকে। এটা বছৰ আকৌ এটা বছৰ বাঢ়িলে আকৌ বয়সটো, জেনেৰেলি নায়কে সদায় বয়সটো বোলে নজনায়, নাজানো। কিন্তু মোৰ ভাল লাগে এটা কথাই, মোৰ পৰিয়ালৰ মানুহখিনিয়ে আৰু গোটেই অসমৰ ৰাইজে এই দিনটোত শুভেচ্ছা জনাই কাৰণে নিশ্চয় কাম কৰি যাবলৈ এটা অনুপ্ৰেৰণা পাওঁ। নায়কে আমাৰ জন্মৰ বৰ্ষটো ক'ব নেকি, কিমান বয়স হ'লগৈ? মই বয়স বোলে ক'ব নাপায়, তথাপিও 1970ত জন্ম, ডেফিনেটলি বয়স হৈছে। আৰু এতিয়া নকওঁ বয়সটো, আপোনালোকে নিজে অনুমান কৰি লওক বয়সটো। 55 বছৰ অতিক্ৰম কৰিলে, তথাপিও সুদৰ্শন চেহেৰা, সুদৰ্শন কণ্ঠ আৰু এই বলিষ্ঠ অভিনয়, আৰু সেই বলিষ্ঠ অভিনয়েৰে মোহাচ্ছন্ন কৰি ৰাখিছে সমগ্ৰ অসমবাসীক। আৰু পুনৰবাৰ কৈছোঁ যে দিনটো আৰম্ভণি কেনেকৈ হ'ল আজি? প্ৰথম কথা হৈছে, কালি ৰাতিয়ে আস্থা গীত আহিছে। জন্মদিনত মই পৰিয়ালৰ ৰাতি 12টাৰ পিছত মই জেনেৰেলি হয় আমাৰ প্ৰত্যেকটো মোৰ বুলিয়ে নাই, গীত বা আস্থা বা মিমিৰ জন্মদিনৰ দিনা ধৰা ৰাতি 12টা বজাৰ পিছত কেকটো কাটা হয়, এইটো কৰিলোঁ। মোৰ খালি কি আৰু মন্দিৰত যাওঁ, মন্দিৰ হওক ওচৰতে নিজৰ পৰা নামঘৰটো যোৱা হয়, আৰু সেইধৰণে অনুষ্ঠান কৰোঁ। বিশেষ সাংঘাতিক ডাঙৰকৈ নহয়, আৰু যিসকলে জানে তেওঁলোক আহে, একেলগে বহি চাহ কাপ খাওঁ, সেয়াই আৰু। বহুতৰে কিছু পৰিকল্পনা থাকে, আৰু বিশেষকৈ আপোনাৰ নিশ্চিতভাৱে পৰিকল্পনা থাকে বিশেষ দিনটোত কি পৰিকল্পনা গ্ৰহণ কৰিব? আজি মোৰ এটাই ভাল লাগিছে যে মই বাৰুদ 2 ছবিখন জন্মদিনৰ শুভক্ষণত মই অসমবাসী ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ যে মুনীন বৰুৱাৰ ল'ৰা মানস বৰুৱাই বাৰুদখন পৰিচালনা কৰিছিল। মুনীন বৰুৱা, বাৰুদ 2খন মুনীন বৰুৱাৰ পুত্ৰ মানস বৰুৱাই পৰিচালনা কৰিছে, আৰু সেইটো এটা মুনীন বৰুৱাৰ প্ৰতি এটা শ্ৰদ্ধাঞ্জলি হয়। আৰু সমন্ত গৌতম, আমাৰ সিদ্ধাৰ্থ গোয়েংকাই প্ৰযোজনা কৰিছে। এখন ভাল ছবি হ'ব, ভালকৈ কাম কৰিছোঁ, খুব ডাঙৰ প্ৰডাকশ্যন হাউচ, ডাঙৰকৈ কৰা হৈছে ছবিখন। আমাৰ ইণ্ডিয়াৰ বাহিৰতো শ্বুটিং কৰিব, আৰু এই চৰিত্ৰটো মোৰ এটা প্ৰিয় চৰিত্ৰ বুলি ক'ব লাগিব। মুনীন বৰুৱাই বহুতকেইখন ছবি কৰিলোঁ, হিয়া দিয়া নায়ক, কন্যাদান, বিধাতা। বাৰুদ 2খন যেতিয়া কৰিব ওলাইছোঁ, বহুত কথাই যিহেতু 20-22 বছৰ আগৰ কথা মনত পৰিছে। সেই মুহূৰ্তত এতিয়াও শ্বুটিং আমাৰ চলি আছে, প্ৰায় ফাইট ছিকুৱেঞ্চবিলাক হৈছে, ড্ৰামা ষ্টাৰ্ট হৈছে। আপোনালোকে, মই মোৰ বাৰ্থডেত এটা কথাই কওঁ অসমবাসী ৰাইজক, এখন ভাল ছবি মুনীন বৰুৱা দেৱক আকৌ বিচাৰি পাব বাৰুদ 2ত, আৰু প্ৰত্যেকে নিজৰ নিজৰ কাম সুন্দৰভাৱে কৰিছে। বাৰুদ যিসকলে চাইছে, বাৰুদৰ কথা ক'বলগীয়া নাই। বাৰুদত যতীন বৰাৰ যিটো দুৰ্দান্ত অভিনয় বা গোটেই প্ৰডাকশ্যনটোৰ যি ধৰণৰ সফলতা লাভ কৰিছিল, আৰু নিশ্চিতভাৱে এইটো ছিকুৱেলেই হ'ব। ছিকুৱেল, বাৰুদ 2 ছিকুৱেল। আৰু মোৰ আহিবলগীয়া বহুতকেইখন ছবি আছে। বিশ্বজিৎ বৰাৰ আছে ককা দেউতা নাতি আৰু হাতী। তাৰপিছত অগ্নিবাণ বুলি যিখন ছবি ৰিলিজ হৈছিল, আপোনালোকে চাগে গম পায়, সেই ছবিখনৰ কিবা এটা আদালতৰ ৰায়দানৰ কাৰণে আদালতৰ এইটো অতি সোনকালে অসমৰ ৰাইজৰ যিহেতু 4 দিন 5 দিনমান চলি ছবিখন উঠাই দিবলগীয়া হ'ল, এইখন অতি সোনকালে ছবিখন আহিব, অসমৰ ৰাইজে দেখা পাব, আৰু নতুন ৰূপত বাৰুদ আকৌ অসমৰ ৰাইজৰ মাজলৈ আহিব। বহুতে মোক ফেচবুকত মোক লিখে, অগ্নিবাণ কি হ'ব, অগ্নিবাণখন ছবি ৰিলিজ হ'বনে নাই? অতি সোনকালে অগ্নিবাণ আহি আছে। তাৰপিছত অদৃশ্য বুলি এখন ছবি আহি আছে, য'ত সমুজ্জ্বল কাশ্যপে পৰিচালনা কৰিছে। চুপা চুপিখনত মই এটা কেমিঅ' চৰিত্ৰ, বহুতকেইখন ছবি আছে। এই ছবিখিনি আহক, সকলোৱে চাওক। অকল মোৰ ছবি বুলিয়েই নহয়,
অসমীয়া ছবি জুবিন গাৰ্গ আমাৰ মাজত নোহোৱাৰ পিছৰ পৰাই হয়তো মানুহৰ হয়তো অলপ ছবিৰ প্ৰতি এটা হয়তো সেই দুখটো মনত লৈ থকাৰ কাৰণে, কিন্তু জুবিন গাৰ্গে এটা কথা কৈছিল যে শেষ বুলিলেতো শেষ নহয়, শেষৰ পৰাই নতুন আৰম্ভ হয়। আহক অসমীয়া ছবি চাওক, জুবিন গাৰ্গৰ সপোনটো আগুৱাই লৈ যাওক। ভাৰতত নিশ্চিতভাৱে জুবিন দাক আমি সকলোৱে মিছ কৰিম। তথাপি এটা গান ৰাখিব, প্ৰযোজক পৰিচালকে এটা চিন্তা কৰিছে, বাৰুদৰ এটা গান নিশ্চয় থাকিব আৰু সুন্দৰ কাম হৈছে বাৰুদ, নিজেও কাম কৰিছোঁ যেতিয়া কৈছোঁ। আৰু মুনীন বৰুৱাৰ পুত্ৰই বৰ সঁচাই ভাল কাম কৰিছে আৰু মই ভাবোঁ এই ছবিখন মোক এটা বেলেগ ৰূপত দেখা পাব দৰ্শকে। পৰিকল্পনা জন্মদিনত বহুত আৰু বহুকেইখন চিনেমাৰ কথা ঘোষণা কৰিলে আপুনি। চিনেমা আৰু নিজৰ প্ৰডাকশ্যনৰ হাউচ আছে, জে বি প্ৰডাকশ্যনৰ ফালৰ পৰা এখন ছবি পৰিচালনা কৰিবলৈ ঠিক কৰিছোঁ, অতি জনাম। আৰু জন্মদিনত এটা কথাই কওঁ যে যতীন বৰাই যেনেকৈ আপোনালোকে মৰম কৰিছিল, আজি এইটো স্থানত বহুৱাইছে, তেনেকেই মৰম কৰি যাওক, আশীৰ্বাদ দি যাওক, যাতে ভাল ভাল ছবি, ভাল ভাল নাটক আপোনালোকক যাতে উপহাৰ দিব পাৰোঁ, সেয়ে মোৰ পৰিকল্পনা আৰু মোৰ সপোন। নিশ্চিতভাৱে আমি বেছি সময় নলওঁ, খুব ব্যস্ত পুনৰবাৰ ক'লোঁ, আজি সুদৰ্শন অভিনেতা, অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰতিগৰাকী অসমীয়াৰ প্ৰিয় অভিনেতা, সকলোৰে এখন চিনাকি মুখ, আৰু সেইগৰাকী যতীন বৰা, অসমীয়া চলচ্চিত্ৰ জগতৰ নায়কৰ আজি উপজা দিন। পুনৰবাৰ আমি নিউজ প্লাছৰ পৰিয়ালৰ তৰফৰ পৰা যতীন বৰাক জন্মদিনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা কৰিম যিসমূহ তেওঁৰ বিগ বাজেটৰ যিসমূহ ছবি, যিবোৰ প্ৰডাকশ্যন আহিবলগীয়া আছে বা আহিব, সেইসমূহ সকলোৱে আদৰি লওক আৰু যতীন বৰাক আগৰ নিচিনাকৈ মৰম দি আকৌ নতুন নতুন কামত আত্মনিয়োগ কৰিবলৈ সুযোগ দিয়ক। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।